এতিয়াও পিছফালে আছিলে ঘপককৈ কঁঠাল এটা পকি আছে দেখিছেগৈ আৰু আজি কঁঠাল ওলাই আছে ৰাতিপুৱা এটা পৰিলে বতাহ বৰষুণতে আৰু ইফালে এতিয়া এটা কৈছে মই দা সদা লৈ আহ তুই চা লৈ আইছো কেলা লো হ'ব দে দেৰিকে এটা পাইছিলে ৰাতিপুৱা এটা পৰি আছিলে বতাহ বৰষুণতে আৰু এতিয়া এয়া 10-11 কাটিব পিছফালে আহিছিলে পেহীয়ে তেতিয়া গোন্ধ পাইছে পাৰিবি না এখমা আগলা পৰিবে চাবি সিফালে খাব হ'ব দে থ পাৰিলা গোঠবা আছে দাইয়া পাৰিলা ইমান মেহনত গৰু পোৱালিও খাব আহিছে বাবু দিয়ে কামলে চিতা পাই বোলে একদম কি কৰি পাৰিছি ভাল নহয় দে ইয়া আৰুতো গৰু পোৱালিটো দেখিছে ন আৰু ওজনী ওপৰত উঠিছিলে এতিয়া আৰু এতিয়া দমতে বগোৱালে মায়ে সাৱধান একদম কৈ দিছোঁ এয়া লাইট লগাই দিলে এয়াখিনি যাতে পোহৰ আহে ঠিক আছে এইফালে লাইট লগাই দিলে এডোখৰত পোহৰ আহে যাতে এইখিনি ৰাস্তা ধুনীয়াকৈ আৰু এয়া পৰিৱেশটো চাওক বাহিৰৰ বায়ে লগাই দিলে চাই ফুৰিছে ক'ত কেনেকৈ আৰু কি কৰিব লাগিব 10 টকা এয়া এনেকৈ থাকে হা এয়া কঁঠালৰ পিঠা বনাই আছিলে টান যিহেতু আইতাই বনোৱা সেইকাৰণে পাতলা পাতলা বনাইছে ধুনীয়াকৈ ঢিলা ঢিলাকৈ পোৱা গ'লে অকণমান এয়া নিচিনা ভাল নালাগিলে পাছত অঁতৰাই দিব আৰু বাৰু যিয়ে নহওক এইটো ভিডিঅ' হৈছে আমি দেলহিলৈ অহাৰ মানে 2-3 দিনৰ আগৰ ভিডিঅ' মই আজিহে মানে পালোঁ আৰু বাৰু লগ পাম অন্য এটা ব্লগত বাই